হয় চাওক, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ এতিয়া শিৰতি গাইত পৰিণত হৈছে। বছৰ বছৰ ধৰি এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাম আজিও সম্পূৰ্ণ হোৱা নাই। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ডিচেম্বৰৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ হ'ব, কিন্তু জাজিৰ পৰা ডিমৌলৈকে এই পথছোৱাৰ কাম সম্পূৰ্ণ হোৱা নাই। তাৰ বিপৰীতে মই এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ। চাওক, এই ৰাষ্ট্ৰীয় ঘাইপথ, ইয়াৰ ওপৰত কিছুদিন পূৰ্বে এই ৰাস্তাটো সম্পূৰ্ণ কৰি তুলিছিল, কিন্তু পুনৰ এই ৰাস্তাটো খান্দি পেলোৱা হৈছে আৰু এই যি খান্দি পেলাইছে এই মাটিখিনি কিন্তু পুনৰ তেওঁলোকে বেলেগত বিক্ৰী কৰি আহিছে আৰু যিটো নিয়ম বহিৰ্ভূত বুলি ক'ব লাগিব। আৰু যদি খান্দিব লগা আছিলেই তেতিয়াহ'লে এই মাটিখিনি ইয়াত পেলোৱা হৈছিল কিয়? একেখিনি মাটিকে কিনি লৈ পুনৰ বিক্ৰী কৰি আছে আৰু ক'ব লাগিব যে কোনো ধৰণৰ চাইণ্টিফিকলি নকৰাৰ ফলত আজি এই ৰাষ্ট্ৰীয় ঘাইপথৰ এনে অৱস্থা হৈছে। কিয়নো যিটো নিয়ম আছে, ইয়াৰ তলৰ জলাশয়বোৰ বা পুখুৰীত থকা পানী সিঁচি বোকা আঁতৰাই তাৰ ওপৰত মাটি পেলাব লাগিছিল, কিন্তু তেনে নকৰি মাটি পেলাই দিয়াৰ ফলত এতিয়া পুনৰ এইখিনি বাৰেপতি ৰাস্তা বহি যোৱাৰ বাবে এতিয়া পুনৰ খান্দিব লগাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ বিপৰীতে এই মাটিখিনি খান্দি যদিও চৰকাৰী মাটিত পেলাব লাগিছিল, তেনেকুৱা হোৱা নাই। এই মাটি এতিয়া 200 টকাৰ বিনিময়ত প্ৰতি ডাম্পাৰ মাটি বিক্ৰী হৈ আহিছে আৰু এই বিষয়ত কোনেও মুখ খুলিবলৈ বিচৰা নাই। আমাৰ ওচৰত কিন্তু সেই কুপন আহি পৰিছেহি আৰু এতিয়া জাতীয় দল সংগঠনসমূহে ইয়াৰ বিৰুদ্ধে তেওঁলোকে সোচ্চাৰ হৈ পৰিছে। আৰু চাওক কেনেধৰণে ৰাইজৰ টকা, এই যে কাম চলি আছে এয়া চব ৰাইজৰ ধৰণেৰে হৈছে আৰু ৰাইজৰ টকা কেনেধৰণে অপচয় হৈছে সেয়া দৃশ্য মই দেখুৱাব বিচাৰিছোঁ। কিছুদিন পূৰ্বে এই ঠাইত মাটি পেলাই ইয়াৰ ওপৰত পকা প্লাষ্টাৰ কৰি দিয়া হৈছিল আৰু আজি এই ৰাস্তাটো পুনৰ খান্দি এই মাটিসমূহ বেলেগত বিক্ৰী কৰি থকা হৈছে। হয়তো পুনৰ বেলেগৰ পৰা মাটি কিনি আনি আকৌ এই ৰাস্তা তেওঁলোকে ফিল আপ কৰিব লাগিব আৰু এনেধৰণে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম চলি আছে। চাইলেঞ্জযুক্ত ৰাষ্ট্ৰীয় যিটো ঘাইপথৰ কাম যি হেমাহিয়ে আজি দেখিছোঁ বহুত দিনৰ পৰা জাজিৰ পৰা ডিমৌলৈকে যি লেহেমীয়া গতিয়ে কাম আৰম্ভ কৰিছে। যিহেতু এইটো ডিব্ৰুগড়ে হওক বা যোৰহাটে হওক, যেতিয়া চাইলেঞ্জযুক্ত ৰাষ্ট্ৰীয় কাম কৰি আছিলে ৰাস্তা, তেতিয়া সম্পূৰ্ণ হৈ গ'ল, কিন্তু আমাৰ জাজিৰ পৰা ডিমৌলৈ কিয় লেহেমীয়া হৈছে আমি ধৰিব পৰা নাই। এই ক্ষেত্ৰত আমি চৰকাৰক বাৰে বাৰে দাবী কৰি আহিছোঁ যে অতি সোনকালে জাজিৰ পৰা ডিমৌলৈ ৰাষ্ট্ৰীয় ঘাইপথটো সোনকালে বনাই দিব লাগে, কিন্তু চৰকাৰে বা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰি আছে আমি একো বুজি পোৱা নাই। আৰু আজি দেখিছোঁ আমি ৰাজমাৰীৰ পৰা যি মাটি খান্দি আছে, এই খান্দি থকা মাটিবিলাক ঠিকাদাৰবিলাকে চোৰৰ লেখীয়া বিক্ৰী কৰিবলৈ ধৰিছে। কাৰণ আজি যিটো ঠিকাদাৰ পাইছে 200কে তেওঁলোকে লৈ বেলেগক আকৌ বিক্ৰী দিছে আৰু তেওঁলোকে গৈ মানুহক আকৌ বিকিছে গৈ 1800কে আৰু এইবিলাক ব্যৱসায় কৰি আছে যি দেখিছোঁ। যিহেতু চাইলেঞ্জযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ যি মাটিবিলাক যিবিলাক খান্দি আছে, সেই খান্দিবিলাক চুৰ কৰি তেওঁলোকে এতিয়া বিকাৰ পৰিকল্পনা কৰিছে আৰু তেওঁলোকে উঠি পৰি লাগিছে। আৰু আমাৰ শিৱসাগৰ জিলা প্ৰশাসনৰ লগতে ডিমৌ ৰাজহুৱা চক্ৰৰ অন্তৰ্গত যি এলেকাসমূহত আজি প্ৰশাসনীয় বিষয়াসকলে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ কাৰণে এনেকুৱা ঘটনাবিলাক সংঘটিত হৈছে। কাৰণ আজি যদি ডিমৌ চক্ৰ বিষয়া কাৰ্যালয়ৰ বিষয়াসকলে যদি আহি অনুসন্ধান কৰাত হয়তো ধৰা পৰিলেন। কাৰণ আজি দেখিছে আপোনালোকে যি মাটি অধিগ্ৰহণ কৰিলে আৰু এই মাটিবিলাক আজি প্ৰকৃত চৰকাৰী মাটি হয়, এই মাটিবিলাক প্ৰকৃত চৰকাৰী এলেকাত ৰাখিব লাগিছিলে, কিন্তু তেওঁলোকে আজি বিক্ৰী কৰাৰ কাৰণে যি প্ৰতিযোগিতামূলকভাৱে তেওঁলোকে উঠি পৰি লাগিছে। এই ক্ষেত্ৰত আমি অসমীয়া যুৱ মঞ্চই ধিক্কাৰ জনাইছোঁ। জিলা প্ৰশাসনক অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি দাবী জনাইছোঁ। ইয়াৰ অন্যথা কিন্তু অসমীয়া যুৱ মঞ্চই জিলা প্ৰশাসনৰ বিৰুদ্ধে আমি প্ৰতিবাদ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।